পেহেলগামত পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীৰ দ্বাৰা আমাৰ 28 জন নাগৰিকক যেনেকৈ নিৰ্মমভাৱে হত্যা পাকিস্তানী সন্ত্ৰাসবাদীৰ দ্বাৰা আমি প্ৰথমতে আমাৰ কংগ্ৰেছৰ ফালৰ পৰা এইটোক তীব্ৰ গৰিহণা আৰু নিন্দা জনাইছোঁ আৰু তাৰ প্ৰতিশোধকল্পে আজি ভাৰতীয় সেনাই পাকিস্তানত গৈ তেওঁলোকৰ 9টা সন্ত্ৰাসবাদী ঘাটি কৰিলে। আমি ভাৰতীয় সেনাক এই পটভূমিৰ পৰা আমি তেখেতসকলক চেলুট জনাইছোঁ আৰু তেখেতসকলৰ বীৰত্বৰ প্ৰতি সন্মান জনাই তেখেতক উৎসাহিত কৰাৰ কাৰণে আমি যুৱ কংগ্ৰেছৰ নেতৃত্বত জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছৰ সকলো বিষয়ববীয়াই আজি তেওঁলোকক উৎসাহ জনোৱাৰ কাৰণে তেওঁলোকক প্ৰেৰণা জনোৱাৰ কাৰণে আজি আমি এটা মাৰ্চ ৰেলী উলিয়াইছোঁ। আমি তেখেতসকলক আগবঢ়াই যোৱাৰ ক্ষেত্ৰত আমাৰ আন্তৰিকতা আছে। আমি তেখেতসকলক শুভেচ্ছা জনাইছোঁ। আমি প্ৰতিজন ভাৰতীয় সেনাৰ লগত আমি আছোঁ। তেখেতসকলৰ বীৰত্বক আমি চেলুট জনাইছোঁ। আমি তেখেতসকলৰ লগত আছোঁ। আজীৱন তেখেতসকলৰ লগত থাকি আমি উৎসাহিত কৰি যাম। পেহেলগামত পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীৰ দ্বাৰা আমাৰ 28 জন নাগৰিকক যেনেকৈ নিৰ্মমভাৱে হত্যা পাকিস্তানী সন্ত্ৰাসবাদীৰ দ্বাৰা আমি প্ৰথমতে আমাৰ কংগ্ৰেছৰ ফালৰ পৰা এইটোক তীব্ৰ গৰিহণা আৰু নিন্দা জনাইছোঁ আৰু তাৰ প্ৰতিশোধকল্পে আজি ভাৰতীয় সেনাই পাকিস্তানত গৈ তেওঁলোকৰ 9টা সন্ত্ৰাসবাদী ঘাটি কৰিলে। আমি ভাৰতীয় সেনাক এই পটভূমিৰ পৰা আমি তেখেতসকলক চেলুট জনাইছোঁ আৰু তেখেতসকলৰ বীৰত্বৰ প্ৰতি সন্মান জনাই তেখেতক উৎসাহিত কৰাৰ কাৰণে আমি যুৱ কংগ্ৰেছৰ নেতৃত্বত জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছৰ সকলো বিষয়ববীয়াই আজি তেওঁলোকক উৎসাহ জনোৱাৰ কাৰণে তেওঁলোকক প্ৰেৰণা জনোৱাৰ কাৰণে আজি আমি এটা মাৰ্চ ৰেলী উলিয়াইছোঁ। আমি তেখেতসকলক আগবঢ়াই যোৱাৰ ক্ষেত্ৰত আমাৰ আন্তৰিকতা আছে। আমি তেখেতসকলক শুভেচ্ছা জনাইছোঁ। আমি প্ৰতিজন ভাৰতীয় সেনাৰ লগত আমি আছোঁ। তেখেতসকলৰ বীৰত্বক আমি চেলুট জনাইছোঁ। আমি তেখেতসকলৰ লগত আছোঁ। আজীৱন তেখেতসকলৰ লগত থাকি আমি উৎসাহিত কৰি যাম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।